এই যুৱকজন হৈছে যোৰহাটৰ টফিক আলী ঘৰ যোৰহাট লখিমপুৰৰ ৰাজপথেৰে আহি থাকোঁতেই ট্ৰফিকে দেখা পাইছিল বিশেষভাৱে সক্ষম কেইজনমান লোকক তাৰ পাছতে ট্ৰফিকে তেওঁলোকৰ বাবে ব্যৱস্থা কৰিলে খাদ্যৰ যেহেতু মই এইফালেদি গাড়ী দি গৈ আছিলোঁ মানে গৈ দেখিছোঁ যে খুৰা এজন এনেকৈ বপাই এজন আৰু ল'ৰা এজন মানে বহি যিহেতু তেওঁলোকক বহলো মানে ভোক লাগিছে যিহেতু মই সুধিছিলোঁ তোমালোক কিবা খালানে তেওঁলোকে কৈছে মই একো খোৱা নাই ভোক লাগি আছে দিনৰ দিনটো এনেকৈ বোলে সদায় থাকে বুলি কৈছে যিহেতু তেওঁলোকৰ কথা যদি আমি নাভাবোঁ আমি যিহেতু ইমান ধুনীয়াকৈ খাইছোঁ আমিও বৰ ডাঙৰ ল'ৰা নহয় বা বহুত ধনী মানুহ নহয় সেইটো কথা নহয় যিহেতু আমি যদি তেওঁলোকক সহায় নকৰোঁ কোনে কৰিব যিহেতু আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গৈছে যিহেতু তোমালোকে জানাই যিহেতু ইমানখিনি জুবিন দাই কাম কৰি গৈছে তেওঁলোকৰ পৰা যদি জুবিন দাৰ পৰা আমি সেই সত্তাবিলাক শিকিব পাৰোঁ তেতিয়া আমাৰ অসমখন ধুনীয়া হৈ থাকিব বুলি মই কৈছোঁ যে জুবিন গাৰ্গৰ অনুৰাগী ট্ৰফিকে এইবোৰ কৰ্মৰ জৰিয়তে জুবিন গাৰ্গ চিৰদিন নিজৰ মাজত জীয়াই ৰাখিবৰ বাবে কৰি আহিছে চেষ্টা